শৈক্ষিক উত্তৰণ, আন্তঃগাঁথনিৰ বিকাশ আৰু A+ গ্ৰেড প্ৰাপ্ত চৰকাৰী বিদ্যালয়। 2022 বৰ্ষত 4,841খন বিদ্যালয়লৈ ৰাজ্য চৰকাৰৰ গুণোৎসৱ বঁটা। খানাপাৰা খেলপথাৰত সমন্বয় ঘটিল প্ৰায় 10,000 শিক্ষক শিক্ষয়িত্ৰীৰ। আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ উপজা দিন। তেওঁৰ উপজা দিনটোতেই সুশাসন দিৱস হিচাপে উদযাপন কৰি আহিছে চৰকাৰে। এনে এটি দিনত অসমৰ শিক্ষাৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্যে বিদ্যালয়সমূহৰ মূল্যাংকন কৰাৰ মহৎ প্ৰয়াস। গুণোৎসৱত A+ গ্ৰেড পাবলৈ সক্ষম হোৱা বিদ্যালয়সমূহলৈ আগবঢ়োৱা হ'ল উদগনিমূলক অনুদান। 25,000 টকাকৈ 4,841খন বিদ্যালয়লৈ চৰকাৰৰ গুণোৎসৱ বঁটা। বঁটা প্ৰদান অনুষ্ঠানত অসম চৰকাৰৰ প্ৰায় কেইগৰাকী মন্ত্ৰীয়ে শিক্ষকক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে আহিল অনুষ্ঠানলৈ। শিক্ষকক উদ্দেশ্যি উদ্দাত্ত ভাষণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ক'লে, শিক্ষক শিক্ষয়িত্ৰীৰ বাবে 365 দিনেই গুণোৎসৱ। 3 দিন কেৱল চৰকাৰী নিৰীক্ষণৰ বাবেহে লোৱা হৈছে পদক্ষেপ। চৰকাৰে নাপাতিলেও আপোনালোকে গুণোৎসৱ পাতিব লাগিব, ল'ৰা ছোৱালীৰ ইভালুৱেশ্যন কৰিব লাগিব, ল'ৰা ছোৱালীৰ মনিটৰিং কৰিব লাগিব, ল'ৰা ছোৱালীক পঢ়াব লাগিব, বাহিৰৰ পৰা যোৱা ইনস্পেক্টৰজনক স্কুলৰ নথি পত্ৰ আপোনালোকে দেখুৱাব লাগিব, যাতে আমাৰ গুণগত মানদণ্ড মেইনটেনেন্স হৈ থাকে নে নাই। মোৰ মতেদি গুণোৎসৱ শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰতিটো দিনত কৰিব লাগে। ভাষণৰ আৰম্ভণিতেই গুণোৎসৱ বিৰোধী প্ৰতিবাদী শিক্ষকৰ বিৰুদ্ধে সৰব হ'ল মুখ্যমন্ত্ৰী। গুণোৎসৱ অৰ্জন কৰাৰ অধিকাৰ কাৰ থাকিব পাৰে? যি শিক্ষা বিভাগৰ লগত জড়িত নহয়, যি স্কুলৰ লগত জড়িত নহয়, যাৰ স্কুলৰ লগত ইঞ্জিনিয়াৰজনে ক'ব পাৰে যে মই গুণোৎসৱ নকৰোঁ। ইয়াৰ উপৰি চৰকাৰী বিদ্যালয় বন্ধৰ কাৰণ প্ৰসংগতো ব্যাখ্যা মুখ্যমন্ত্ৰীৰ। যদি পৰিৱৰ্তন আমি নকৰোঁ ক্ষতি কাৰ হ'ব? ক্ষতি কেনেকে হৈছে? লাহে লাহে স্কুলবিলাক বন্ধ হ'ব আৰম্ভ কৰিছে। এতিয়া পেপাৰত দিয়ে আমাৰ স্কুলখন বন্ধ কৰা নচলিব। হাৰি বন্ধ কোনে কৰিব? বন্ধটো কৰা নকৰাৰ মালিক শিক্ষকসকল। যদি আপোনালোকে 100 গৰাকী ছাত্ৰ ছাত্ৰী ৰাখিব পাৰে, আপোনালোকৰ স্কুল বন্ধ কৰাৰ কাবাৰ সাহস আছে নেকি? এইবাৰ মুখ্যমন্ত্ৰীয়ে 3টা পৰামৰ্শ দিলে চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক। সমানে সমানে মুখ্যমন্ত্ৰীৰ উদ্বেগ প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈও। যে নিজৰ স্কুলখন যদি আমি ধুনীয়াকৈ ৰাখোঁ, শক্তিশালী কৰি ৰাখোঁ, জীৱন্ত কৰি ৰাখোঁ, প্ৰাণৱন্ত কৰি ৰাখোঁ, কোন শিক্ষামন্ত্ৰীৰ সাহস আছে স্কুল এমালগেমেট কৰাৰ? ধুনীয়া মানে বিল্ডিঙৰ ধুনীয়া নালাগে। আমাৰ বিদ্যালয়খনৰ ল'ৰা ছোৱালীক প্ৰাৰ্থনা খুব ধুনীয়াকৈ অকণমান খেলা ধূলাৰ সৈতে জড়িত কৰি স্কুলখনক যদি আমি ইণ্টাৰেষ্টিং কৰি পেলাব পাৰোঁ, স্কুলত ড্ৰপ আউট নহয়। আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে শিক্ষা সেতু এপ, য'ত উপলব্ধ হ'ব শিক্ষক শিক্ষাৰ্থীৰ সুবিধাৰ্থে বহু কেইটা গুৰুত্বপূৰ্ণ শিতান। ইয়াৰ উপৰি টেলি এডুকেশ্যনৰ ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে ক্লাছৰুম মুকলি মুখ্যমন্ত্ৰীৰ। ইতিমধ্যেই ধেমাজি, ডিফু, কোকৰাঝাৰ আৰু গুৱাহাটীত নিৰ্মাণ হৈছে ডিজিটেল ক্লাছৰুম। এইবাৰ A গ্ৰেড প্ৰাপ্ত বিদ্যালয়লৈ মুখ্যমন্ত্ৰীয়ে দিলে নতুন দায়িত্ব। প্ৰত্যেকখন বিদ্যালয়তে মই দেখা পাওঁ যে 5, 6, 7 গৰাকী খুব মেধা সম্পন্ন ল'ৰা ছোৱালী থাকে। দেখিলে গম পায় যে এওঁলোক যথেষ্ট মেধা সম্পন্ন। অকণমান এই ল'ৰা ছোৱালীকেইটাৰ আপোনালোকে বেছিকৈ অলপমান যত্ন লওক। ITI বিলাক গোটেই ভাৰতত হৈছে, এইমছ হৈছে, মেডিকেল কলেজ হৈছে। অসমৰ ল'ৰা ছোৱালী আমি এই চিটবিলাক পাবৰ কাৰণে সক্ষম হোৱা নাই। আৰু এই চেষ্টা সফল হ'লে দ্বিতীয়বাৰলৈ গুণোৎসৱত A+ গ্ৰেড পালে 50,000 টকা পাব বিদ্যালয়সমূহে। আপোনালোকৰ গাঁৱৰ কাষৰ 3 কিলোমিটাৰ দূৰত থকা প্ৰাইভেট স্কুলবিলাকত ষ্টুডেণ্ট আপোনালোকে নোহোৱা কৰি দিব পাৰিবনে? পাৰিবনে নাই? এই কামটো মোক কৰি দিব লাগে। কালিৰ পৰা আপোনালোকে নিজৰ স্কুলখনৰ ছাইনবোৰ্ডখন বদলাই দি লিখিব যে গুণোৎসৱত 2022 চনৰ গুণোৎসৱত A গ্ৰেড প্ৰাপ্ত 2জন ষ্টুডেণ্ট এক্সট্ৰা আহিয়ে। আৰু মুখ্যমন্ত্ৰীৰ এই অনুৰোধ ৰখাৰ আশ্বাস দিলে A+ গ্ৰেড প্ৰাপ্ত বঁটা গ্ৰহণ কৰা শিক্ষকসকলে। লগতে মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰক ভূয়সী প্ৰশংসা কৰিলে শিক্ষক শিক্ষয়িত্ৰীসকলে। প্ৰাইভেটত যিখিনি সুবিধা দিয়ে সেইখিনিও আমিও মানে তেওঁলোকৰ দৰে গঢ় দিবলৈ চেষ্টা কৰিম। তেওঁলোকৰ অনুকৰণ নকৰোঁ, ধৰক তেওঁলোকতকৈ ভাল যাতে আমি কৰিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিম। আৰু যিমান দিন পাৰোঁ মানে ছাত্ৰ ছাত্ৰী
শিক্ষকসকলৰ মহামিলনৰ থলী হৈ পৰিছে। পদক্ষেপ সঁচাকৈ শলাগ ল'ব লাগিব, কাৰণ আমি যিটো কষ্টত যোৱা গুণোৎসৱত A+ আহৰণ কৰিবলৈ সক্ষম হৈছিলোঁ। চৰকাৰৰ যি এই পদক্ষেপ, আমি এই পদক্ষেপক নথৈ শলাগ লৈছোঁ। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীৰ ঘোষণা, পাঠ্যক্ৰমত নতুনত্ব অনা হ'ব। হিন্দী ইংৰাজীৰ প্ৰতি শব্দ সংযোজিত হ'ব গণিত বিজ্ঞান পাঠ্যক্ৰমত। পাঠ্যক্ৰমবিলাকত এটা পৰিৱৰ্তন কৰিব লাগে। কেনেকুৱা যে আজি আমাৰ অসমীয়া মাধ্যমৰ প্ৰতিখন বিদ্যালয়ত প্ৰত্যেক বিজ্ঞান আৰু অংকৰ কিতাপত ইংৰাজী প্ৰতিশব্দৰ ব্যৱহাৰেৰেহে এইবাৰ আমাৰ টেক্সট বুকখন উলিয়াব লাগে। মুঠতে শৈক্ষিক বাতাবৰণ গঢ়ি তোলাৰ সমান্তৰালকৈ শিক্ষকসকলৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থা। কিয়নো ভাল ফলাফলেই নহয়, উন্নত মানৰ শিক্ষাৰ সমানে সমানে চৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰতি ছাত্ৰ ছাত্ৰীক আকৰ্ষিত কৰোৱাৰো দায়িত্ব মূৰ পাতি ল'ব লাগিব চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলে। ভিডিঅ' জাৰ্নেলিষ্ট হীৰকৰ সহযোগত দেৱজিৎ নন্দনৰ ৰিপৰ্ট, প্ৰাগ নিউজ।